ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত যোৰহাটত উত্তাল প্ৰতিবাদ সদৌ অসম কোচ ৰাজবংশী নাগৰিক সন্মিলনী আৰু জনজাতি সুৰক্ষা পৰিষদ অসমৰ আহ্বানত আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰা হয় প্ৰতিবাদী কাৰ্যসূচী কোচ ৰাজবংশীসহ অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী প্ৰতিবাদকাৰীসকলৰ খিলঞ্জীয়া ভূমিৰ সুৰক্ষা কবচ সুনিশ্চিত কৰাৰ লগতে আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰদান কৰাৰ দাবী ৰাইজৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ভোট বৰ্জনৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে অসমৰ নামঘৰ বচাবলৈ হলে অসমৰ বিহু বচাবলৈ হলে অসমৰ অসমীয়া ভাষা বচাবলৈ হলে অসমৰ থলুৱা জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি বচাবলৈ হলে অসমখন এখন সংৰক্ষিত ট্ৰাইবেল ৰাষ্ট্ৰ লাগিবই ৰাজ্য লাগিবই ইনাৰ লাইন পাৰ্মিট লাগিবলৈ অৰুণাচলৰ লেখিয়া আৰু নহলে আমি দিনক দিনে এই কুটিল ষড়যন্ত্ৰ উপনিৱেশে শোষণকাৰীহঁতৰ হাতত পৰি আমি দিনক দিনে ত্ৰিপুৰীসকলৰ দৰে হ'বলৈ গৈ আছো সেইকাৰণে ৰাইজক আমি সাৱধান কৰি দিবলৈ আহিছো ৰাইজ ওলাই আহক এছটি আমাক লাগিব জনজাতি ৰাজ্য লাগিব ইনাৰ লাইন পাৰ্মিট লাগিব